নমস্কাৰ, মই পূৰ্বে আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু পুৱাৰ সম্ভাষণে আৰম্ভ কৰি লৈছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি হ'ল 17 এপ্ৰিল 2024। আজি বুধবাৰ। অসমীয়া লেখেৰে আজি বহাগৰ 4 দিন। আজি তিথি হ'ল শুক্লা নৱমী। আজি যদি কোনো শিশুৰ জন্ম হয় তেওঁৰ ৰাশি হ'ব কৰ্কট ৰাশি। আৰু এতিয়া জনাব বিচাৰিছোঁ পূৰ্বৰ দিনৰ দৰে আপোনালোকক এটা অনুৰোধ। যদি আপোনালোকে মোৰ এই ভিডিঅ' ফেচবুকত চাইছে তেনেহ'লে ফ'ল' কৰিবলৈ নাপাহৰিব পেজটো, আৰু ইউটিউবত যদি চাইছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু এতিয়াই জনাব বিচাৰিছোঁ 12টা ৰাশি কোনকেইটা ৰাশিৰ কাৰণে আজিৰ দিনটো শুভ, কোনকেইটাৰ কাৰণে অশুভ। আপোনাৰ যদি মেঘ ৰাশি হয় তো তেনেহ'লে আজিৰ দিনটো কেনেকুৱা যাব। আপোনাৰ যদি মেঘ ৰাশি তো তেনেহ'লে আপোনাৰ ক্ষেত্ৰত আজি টেনশ্যনৰ দিন। আজি অলপ আপুনি সাৱধান হ'ব লাগিব। গতিকে আজিৰ দিনটো আপুনি কোনো শুভ কাম নকৰে ভাল। গতিকে আজিৰ দিনটো আপুনি কিছু সাৱধান হ'ব। যদি আপোনাৰ বৃষ ৰাশি তো তেনেহ'লে আজি আপোনাৰ স্বাস্থ্যত অলপ গুৰুত্ব দিব লাগিব, আৰু আৰ্থিক দিশত আপোনাৰ খৰচৰ বা আজি বৃদ্ধি হ'ব। তৃতীয়তে আপোনাৰ যদি মিথুন ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে কিছু পজিটিভ হ'ব, আৰু আৰ্থিকভাৱে আপুনি লাভান্বিত হ'ব। বিভিন্ন ধৰণৰ পৰা আপুনি পাবলগীয়া পইচাই হওক বা কোনো নতুন উৎসৱ আৰম্ভ হ'ব পাৰে। গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে পজিটিভ। যদি আপোনাৰ কৰ্কট ৰাশি হয় তো কৰ্কট ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো বৰ পজিটিভ নাযাব। কোনো মহিলাই আৰু অৰ্থাৎ বিশেষকৈ মহিলাই আপোনাৰ ক্ষেত্ৰত ডিষ্টাৰ্বেঞ্চৰ যোগ কৰিব পাৰে। অৰ্থাৎ সেয়া হ'ল প্ৰেম প্ৰণয় হওক, সেয়া সংসাৰে হওক, বা সেয়া হ'ল সামাজিকভাৱে হওক, মহিলাৰ পৰা কিছু আজি আঁতৰত থাকিলে তেওঁলোকৰ সিদ্ধান্তৰ পৰা অলপ আঁতৰত থাকিলে ভাল। অৰ্থাৎ আপোনাৰ ক্ষেত্ৰত ডিষ্টাৰ্বেঞ্চৰ যোগ আছে। যদি আপোনাৰ সিংহ ৰাশি হয় তো তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে পজিটিভ, নতুন কামৰ আৰম্ভণি কৰিব পাৰে। আপোনাৰ আজিৰ দিনটো ভালে যাব। স্বাস্থ্যত আপোনাৰ উন্নতি হ'ব। যদি আপোনাৰ স্বাস্থ্যৰ কিবা অসুবিধা আছিলে আজিৰ দিনটোৰ পৰা ভাল আৰম্ভণি হ'ব। যদি আপোনাৰ কন্যা ৰাশি হয় তো তেনেহ'লে অলপ আপুনি আজি সাৱধান হ'ব লাগিব। বহু ক্ষেত্ৰত আপুনি টেনশ্যন ল'বলগীয়া যোগ থাকে। আপোনাৰ স্বাস্থ্য আজি দুৰ্বল থাকিব। বিশেষকৈ কঁকালৰ বিষৰ পৰা আৰম্ভ কৰি বুকুৰ বিষলৈকে এই চোৱাত আপোনাৰ বেছি সমস্যা দেখা দিব। যদি আপোনাৰ তুলা ৰাশি তো তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। আপোনাৰ নতুন অপৰচুনিটি আপোনাৰ নতুন পইচাৰ উৎস বৃদ্ধি পাব পাৰে। আপোনাৰ কামৰ প্ৰমোচন হ'ব পাৰে আজিৰ দিনটো। গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। যদি আপুনি বৃশ্চিক ৰাশি হয় তো তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল। আপুনি নতুন কামৰ শুভাৰম্ভণি কৰিব পাৰে। আজি নতুন যাত্ৰা হ'ব পাৰে, আৰু আজিৰ ক্ষেত্ৰত আপোনাৰ আৰ্থিক দিশটো উন্নতি হ'ব। যদি আপোনাৰ ধনু ৰাশি হয় তো তেনেহ'লে আজি আপোনাৰ কাৰণে যাত্ৰা খুব ভাল হ'ব। বিভিন্ন ঠাইত যদি ফুৰিবলৈ ভাবিছে তেনেহ'লে আজি যাব পাৰে, আৰু আপোনাৰ আৰ্থিক দিশটো আপোনাৰ উন্নত হ'ব, আৰু পৰিয়ালৰ মানুহৰ মাজতো একতা আজি বৃদ্ধি হ'ব। আজিৰ দিনটো আপোনাৰ কাৰণে যথেষ্ট ভাল। যদি আপোনাৰ মকৰ ৰাশি হয় তো তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে পজিটিভ দিন। আপোনাৰ নতুন কিবা শুভাৰম্ভণি কৰিম বুলি ভাবিছে যদি তেনেহ'লে আজি কৰিব পাৰে। গতিকে আজিৰ দিনটো আপোনাৰ সকলো ফালৰ পৰাই ভাল বুলিব পাৰি। যদি আপোনাৰ কুম্ভ ৰাশি হয় তো তেনেহ'লে আজি কিছু আপুনি অপেক্ষা কৰিব লাগিব। সময়মতে আজি কোনো কাম নহ'ব, কিন্তু আপোনাৰ চেষ্টা কৰিলে আজিৰ দিনটো খুব ভাল দিন যাব। গতিকে আজি কিছু প্ৰয়োজনতকৈ বেছি কষ্ট কৰিব লাগিব। আপোনাৰ যদি মীন ৰাশি হয় তো তেনেহ'লে আপোনাৰ ক্ষেত্ৰত নতুন কামৰ আৰম্ভণিৰ দিন। আজি আপোনাৰ কাৰণে খুব ভাল দিন, পজিটিভ দিন। আৰু আজি আপুনি নতুনকৈ যদি চাকৰি বা কামত জইন কৰিছে তো তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে হ'ব জীৱনৰ সৰ্বোচ্চ টাৰ্ণিং পইণ্ট। আৰু আজিৰ দিনটোত আপোনাৰ স্বাস্থ্যৰ পৰা আৰ্থিক দিশলৈকে সকলো ফালৰ পৰা আপোনাৰ কাৰণে পজিটিভ। আৰু এতিয়া আপোনালোকক জনাওঁ, যদি আপোনালোকে এই কথাবিলাক আপোনাৰ লগত ৰিজনেট হৈছে তো তেনেহ'লে আপুনি কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু বিভিন্ন ধৰণলৈ শ্বেয়াৰ কৰিব। আৰু আজি আছিল ৰাশিফলৰ এনেকুৱা